নমস্কাৰ। আজিৰ ভিডিঅ'ত মই তোমালোকৰ শতকৰা হ্ৰাস আৰু বৃদ্ধি কেনেকৈ উলিয়াব লাগে তাৰ এটা কুৱেশ্যন লৈ আহিছোঁ, যোনটো ADRE হওক, বেংকিং হওক, SSC GD হওক, আসাম পুলিচ হওক, এনেকুৱা কুৱেশ্যনত এনেকুৱা এক্সামত দেখা যায়। চ' তোমালোকে চোৱা, কুৱেশ্যনটো চোৱা এবাৰ। এটা টিভিৰ মূল্য হয়নে কিমান আছে? 20,500 হয়নে? 20,500 টকাৰ পৰা বাঢ়ি কিমান হ'ল? 22,140 টকা হ'লগৈ হয়নে? 140 টকা হ'লগৈ। মূল্যৰ শতকৰা কিমান বৃদ্ধি হ'ল? ইয়াত কি ওলাবলৈ কৈছে আমাক? কিমান বৃদ্ধি হৈছে হয়নে? ইয়াৰ মূল্য কিমান আছিলে? 20,500 টকা আছিলে। তাৰপিছত আকৌ বৃদ্ধি হ'ল কিমান? 22,000 বৃদ্ধি বাঢ়ি কিমান হ'ল? 22,140 টকা হ'লগৈ। ইয়াৰ কিমান টকা বৃদ্ধি হৈছে এইটো ওলাবলৈ কৈছে। তো এইটো কৰাৰ আগতে তোমালোকে এটা সূত্ৰ আছে, এই সূত্ৰটো মনত ৰাখিবা চবেই। মই ইয়াত লিখি দিছোঁ, চোৱা। এইটো সূত্ৰ মনত ৰাখিবা চবেই, লিখি দিছোঁ। যেতিয়া আমাক কুৱেশ্যনত ক'ব শতকৰা বৃদ্ধি সুধিব, শতকৰা বৃদ্ধি সুধিলে কি লাগিব আমাক? বৃদ্ধি কিমান হৈছে আমি উলিয়াব লাগিব। বৃদ্ধি কিমান হৈছে উলিয়াব লাগিব। ডিভাইডেড বাই কি হ'ব? পূৰ্বৰ মান। পূৰ্বৰ মান আগৰ মানটো কিমান দিয়া আছিলে হয়নে? ইনটু কি হ'ব? 100। এইটো পাৰ্চেণ্টেজ হ'ব হয়নে? শতকৰা বুলি কৈছে নহয়, সেইকাৰণে কি হ'ব? এই পাৰ্চেণ্টেজটো লাগিব আমাক। তো সূত্ৰটো মনত থ'বা যেতিয়া আমাক বৃদ্ধি ক'ব। আৰু হ্ৰাস যেতিয়া ক'ব এইটো সূত্ৰ লাগিব। হ্ৰাস কিমান হৈছে আৰু পূৰ্বৰ মান ইনটু 100 হয়নে? এইটোৱে কি হ'ব? তো এইটো চোৱা, কি কৰিবা তোমালোকে? সলিউশ্যন চোৱা কেনেকৈ কৰিবা তোমালোকে। প্ৰথমতে লিখি ল'বা পূৰ্বৰ মান কি আছে হয়নে? পূৰ্বৰ মান, পূৰ্বৰ মূল্য বা পূৰ্বৰ মান লিখিলেও হ'ব, মূল্য লিখিলেও হ'ব হয়নে? পূৰ্বৰ মান কিমান আছে? এইটো 20,500 হয়নে? কিমান আছে? 20,500 টকা আছে। এইটো হৈছে তোমাৰ পূৰ্বৰ মূল্য। এতিয়া নতুন মূল্য কিমান হ'লগৈ? বাঢ়ি কিমান হ'ল লিখা। নতুন মূল্য, নতুন মূল্য কিমান হ'লগৈ? 22,140 টকা হ'লগৈ হয়নে? ইয়াত চাবা কুৱেশ্যনত বাঢ়ি কিমান হ'লগৈ? নতুন 22,140 টকা হ'লগৈ হয়নে? এতিয়া আমাক ওলাবলৈ কৈছে বৃদ্ধি ওলাব কৈছে হয়নে? এটাকে লিখিবা বৃদ্ধি, যিটো শতকৰা বৃদ্ধি ওলাব কৈছে আমাক হয়নে? তো বৃদ্ধি কিমান হৈছে কি কৰিব লাগিব আমি? যোনটো